নমস্কাৰ বন্ধুসকল, মই লোহিত আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। বন্ধুসকল, আজি আমাৰ অৰ্ডাৰটো আহিছে তিনিচুকীয়া গেলাপুখুৰীৰ পৰা। আৰু এতিয়া আমি সকলো ওলাই ৰেডি হৈছোঁ তিনিচুকীয়াৰ অৰ্ডাৰটোৰ কাৰণে। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই আপোনালোকক ভিডিঅ'টো শেষলৈকে দেখাবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব। বন্ধুসকল, আপোনালোকে এইফালে দেখিবলৈ পাইছে এতিয়া আমাৰ বৰ্তমান ৰেডিমেড বাউণ্ডেৰী ৱালৰ খুঁটাখিনি গাড়ীত লোড কৰি থকা হৈছে। আৰু এইফালে আমাৰ দেখিবলৈ পাইছে জয়ন্ত দা গাড়ীত উঠি আছে। আৰু এইফালে আমাৰ এতিয়া বৰ্তমান দিনকাই, কৌশিক আৰু এইফালে তামুলী এটি তিনিটা এতিয়া বৰ্তমান খুঁটাখিনি গাড়ীত লোড কৰি আছে। আৰু আমাৰ খুঁটাখিনি লোড কৰি হোৱাৰ পাছতেই আমি এতিয়া তিনিচুকীয়া গেলাপুখুৰীলৈ যাত্ৰা আৰম্ভ কৰি দিম। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক, আমি তাত গৈ কেনেকৈ খুঁটাখিনি পুতিমগৈ আপোনালোকক দেখাই আছোঁ। আৰু খুঁটাখিনি পুতি হোৱাৰ পাছত কামটো আমাৰ শেষ হোৱালৈকে আমি ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া আমি আহি আছোঁ বৰ্তমান তিনিচুকীয়া গেলাপুখুৰী। আৰু এইফালে মোৰ লগত আহিছে আপোনালোকে দেখিবলৈ পাইছে জয়ন্ত দা আৰু ৰাজু। আৰু এতিয়া সময় প্ৰায় 9টা বাজিলে, কিন্তু এতিয়া মানে কুঁৱলী এইবিলাক এৰিবলৈ নামি লোৱা নাই। আৰু মই দেখাই দিছোঁ আপোনালোকক ৰাস্তাটোৰ পৰিৱেশ অলপ আপোনালোকে চাওকচোন। দেখিবলৈ পাইছে আমাৰ ৰাস্তাটোত এতিয়া বৰ্তমান কুঁৱলীৰ পৰিৱেশ। আৰু এইফালে আপোনালোকে বাগানখন চাওকচোন, দেখিবলৈ কিমান সুন্দৰ লাগিছে কুঁৱলীৰ মাজে মাজে। এইখন আমাৰ বাগানখন। আৰু এইফালে আমি এতিয়া আহি আছোঁ কামলৈ বুলি। আমি এতিয়া আহি বৰ্তমান পাই গ'লোহি আমাৰ কামৰ জেগা তিনিচুকীয়া গেলাপুখুৰী। আৰু আমাৰ এইফালে এতিয়া বৰ্তমান বস্তুবিলাক নমাই ৰেডি হৈ গ'ল। এইফালে আপোনালোকে দেখিবলৈ পাইছে এইখিনি আমাৰ এতিয়া খুঁটাখিনি আমাৰ নমাই হৈ গ'ল। আৰু আজি আমাৰ কামৰ লোকেশ্যনটো মই আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিছোঁ। তো ব'লকচোন আপোনালোকে চাওক কেনেকুৱা দেখে আমাৰ আজি কামৰ লোকেশ্যনটো। সকল আপোনালোকে এইফালে দেখিবলৈ পাইছে এইখিনি আমাৰ এতিয়া বৰ্তমান ইয়াত খুঁটাখিনি পেলাই লোৱা হ'ল। এইটো আজি আমি এই ছাইডটো বেৰিবলৈ বুলি আহিছোঁ। এইটো দেখিবলৈ পাইছে এয়া আমাৰ ৰাইজসকল খুঁটাত বহি আছে খুঁটা পেলাই লৈ। আৰু এই জেগাডোখৰ আজি আমি বেৰিম, এইডোখৰ বেৰিবলৈ বুলি আহিছোঁ। এইডোখৰ লোকেশ্যনটো হৈছে তিনিচুকীয়া গেলাপুখুৰী। আৰু এইফালে দেখিবলৈ পাইছে এই ৱালখনলৈকে আছে। এডোখৰ 3 কঠা মাটি আছে আজি। এডোখৰ আজি আমি বেৰিম। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব, আমাৰ ভিডিঅ'টো শেষ কৰি বনাবলৈ চেষ্টা কৰিম। বন্ধুসকল, আপোনালোকে এইফালে দেখিবলৈ পাইছে এতিয়া আমাৰ বৰ্তমান ৰেডিমেড বাউণ্ডেৰী ৱালৰ প্ৰথম যিটো খুঁটা হয় সেই খুঁটাটো এতিয়া আমি পুতিবলৈ লৈছোঁ। আৰু এইফালে এতিয়া মালিক আহিছে, মাটিৰ মালিক, তেখেতে এতিয়া খুঁটাটোৰ ওচৰত ধূপ চাকি জ্বলাই নিয়ম কৰিছে। এইফালে আপোনালোকে দেখিবলৈ পাইছে এতিয়া আমাৰ মাটিৰ মালিকে ধূপ লগাই আছে। যিহেতু মাটিডোখৰ প্ৰথম খুঁটা হয় সেইকাৰণে এইটো নিয়মটো কৰে। এইফালে আপোনালোকে দেখিবলৈ পালে এতিয়া আমাৰ ধূপ চাকি জ্বলাই হৈ গ'ল। আৰু এইফালে মালিকে এতিয়া প্ৰথমে খুঁটাটোৰ গুৰিত চিমেণ্ট মছলাটো দিয়াৰ নিয়ম আছে। তো গতিকে এতিয়া মালিকে প্ৰথমে চিমেণ্ট মছলাটো দি লৈছে, তাৰ পাছতে আমি সকলোৱে মিলি খুঁটাখিনি পুতিবলৈ আৰম্ভ কৰি দিম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। এইফালে এতিয়া মাটিৰ মালিকনী আহিছে, মালিকনীও এতিয়া বৰ্তমান খুঁটাটোৰ গুৰিত মছলা 2 কৰণীমান দিব। মালিকনে এতিয়া মছলাখিনি বেছি ডাঠ হ'ব, খুঁটাটো বেছি মজবুত হ'ব। কিমান দিনৰ মনৰ আশা পূৰণ হৈছে, তাৰ কাৰণে ভগৱানক ধন্যবাদ। বাকীখিনি দেখা যাওক। সেই খুঁটাটো আপোনালোকে দেখিবলৈ পালে এতিয়া বৰ্তমান খুঁটাটোৰ গুৰিত মালিকৰ নিয়ম কৰা হৈ গ'ল। আৰু বাকীখিনি আমি এতিয়া মছলা খুঁটাটোৰ গুৰিত দি পেলানি খুঁটাটো এতিয়া পুতি কমপ্লিট কৰি দিম। তাৰ পাছতে আমি বাকী খুঁটাখিনি পুতিবলৈ আৰম্ভ কৰি দিম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। এইফালে আপোনালোকে দেখিবলৈ পাইছে এতিয়া বৰ্তমান মালিকে নতুন খুঁটা পোতাৰ কাৰণে পাৰ্টি দিছে। আৰু এইফালে আপোনালোকে দেখিবলৈ পাইছে চাহ, বুনিয়া ভুজিয়া, মিঠাই আৰু প্ৰসাদৰ লগতে
আৰু কিবা কিবি দিছে। বন্ধুসকল আপোনালোকে এইফালে দেখিবলৈ পাইছে এতিয়া আমাৰ বৰ্তমান গাঁতখিনি খান্দিবলৈ আৰম্ভ কৰি দিয়া হ'ল বাকী খুঁটাখিনি পুতিবৰ কাৰণে। তো আমি এতিয়া পোনপ্ৰথমে গাঁতখিনি পুতি লওঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। এইফালে আপোনালোকে দেখিবলৈ পাইছে এতিয়া আমাৰ ৰাজু আৰু তামুলী দুয়োটাই লগ লাগি আৰ্থ হগাৰ মেচিন চলাই এতিয়া মাটি গাঁত খান্দিবলৈ আৰম্ভ কৰি দিছে। তো বন্ধুসকল আপোনালোকে দেখিবলৈ পাইছে আমাৰ এটা ছাইডৰ খুঁটাখিনি এতিয়া বৰ্তমান পুতি কমপ্লিট হৈ গ'ল। আৰু এইখিনি আপোনালোকে চাওকচোন খুঁটাখিনি পতাৰ পিছত দেখিবলৈ কেনেকুৱা লাগিছে। আমাৰ এইটো বেক ছাইডৰ খুঁটাখিনি হয় আৰু বেক ছাইডৰ খুঁটাখিনি এতিয়া আমাৰ বৰ্তমান পুতি হৈ গ'ল। বন্ধুসকল আপোনালোকে এইফালে দেখিবলৈ পাইছে এতিয়া আমাৰ বাকী খুঁটাখিনি পুতি থকা হৈছে। এইফালে আপোনাৰ খুঁটা পুতোতে লাগি আছে আমাৰ জয়ন্ত দা, কৌশিক, তামুলী এহঁতি তিনিটা এতিয়া বৰ্তমান খুঁটা জোখ-মাখ লৈ আছে। আৰু এইফালে দিনকাই আৰু নালিয়াই বৰ্তমান মছলা কঢ়িয়াই আছে যিহেতু খুঁটা গুৰিবিলাক জাম দিব লাগিব। তো আপোনালোকে এইফালে দেখিবলৈ পাইছে খুঁটা এইটো ছাইডৰ আমাৰ প্ৰায়ভাগ কমপ্লিট হৈছেগৈ। আৰু খুঁটাখিনি পুতি হোৱাৰ পাছত মই আপোনালোকক আকৌ এবাৰ দেখাবলৈ চেষ্টা কৰিম। তো আপোনালোকে চাই থাকক। বন্ধুসকল আপোনালোকে এইফালে দেখিবলৈ পাইছে এতিয়া আমাৰ জয়ন্ত দা সৈতে ফ্ৰণ্ট ছাইডৰ খুঁটাখিনি পুতিবৰ কাৰণে এতিয়া বৰ্তমান জোখ-মাখ লৈ আছে। আৰু এতিয়া আমাৰ গোটেইকেইটা ছাইডৰ খুঁটাখিনি পুতি হৈ গ'ল। মই আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিছোঁ খুঁটাখিনি পুতি হোৱাৰ পাছত দেখিবলৈ কেনেকুৱা লাগিছে। তো আপোনালোকে এবাৰ চাওকচোন এইখিনি খুঁটাখিনি পুতি হোৱাৰ পিছত দেখিবলৈ কেনেকুৱা লাগিছে। দেখিবলৈ জেগাডোখৰ বহুত সুন্দৰ লাগিছে যিহেতু খুঁটাখিনি পুতি দিয়া হ'ল আৰু বাউণ্ডেৰীটো এতিয়া ওলাই পৰিলে। আৰু ৱালখিনি লগোৱাৰ পিছত দেখিবলৈ আৰু সুন্দৰ লাগিব বুলি ভাবিছোঁ। তো আপোনালোকে চাওকচোন। বন্ধুসকল আপোনালোকে এইফালে দেখিবলৈ পাইছে আমাৰ এতিয়া বৰ্তমান ৰেডিমেড বাউণ্ডেৰী ৱালৰ প্লেটখিনি লগাবলৈ আৰম্ভ কৰি দিয়া হ'ল। আৰু এইফালে আপোনালোকে দেখিবলৈ পাইছে এতিয়া আমাৰ বৰ্তমান ৰেডিমেড বাউণ্ডেৰী ৱালৰ প্লেটখিনি লগাই আছে আমাৰ এইফালে দিনকাই, ৰাজু, তামুলী আৰু এইফালে কবিৰ এহেঁতিকেইটাই লগ লাগি এতিয়া বৰ্তমান ৰেডিমেড বাউণ্ডেৰী ৱালৰ প্লেটখিনি লগাবলৈ আৰম্ভ কৰি দিছে। তো আপোনালোকে চাওকচোন প্লেটখিনি কিমান ধুনীয়াকৈ লগাই দিছে। এইফালে আপোনাৰ লগোৱাৰ পিছত দেখিবলৈ প্ৰথম তলৰ লাইনটো মিলাই লৈছে, তাৰ পাছত আপোনাৰ ওপৰখিনি মিলাব। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। মই লগাই কমপ্লিট হোৱাৰ পাছত আপোনালোকক দেখাম। এইফালে আমাৰ ৰাজু বন্ধুসকল আপোনালোকে এইফালে দেখিবলৈ পাইছে এতিয়া আমাৰ বৰ্তমান ৰেডিমেড বাউণ্ডেৰী ৱালৰ প্লেটখিনি লগাই যোৱা হৈছে। আৰু আপোনালোকে চাওকচোন লগোৱাৰ পিছত দেখিবলৈ কিমান সুন্দৰ লাগিছে। আমাৰ এতিয়া পোনপ্ৰথমে 3খনকৈ প্লেট বহাই লোৱা হ'ল। আৰু 3খনকৈ প্লেট বহাই পেলাই আকৌ এটা মূৰৰ পৰা এতিয়া ফুলকৈ প্লেটখিনি লগাই অহা হৈছে। আৰু এইফালে দেখিবলৈ পাইছে এইকেইটা চেম্বাৰ এতিয়া আমাৰ ফুলকৈ গঠা হৈছে। আৰু এইকেইটা আমাৰ দেখিবলৈ পাইছে ৰাজু, কবিৰ ইহঁতি এতিয়া প্লেটখিনি খুৱাই আছে। মজা না দেখিবলৈ এতিয়া কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। কিবা ক'বা নেকি? কেনেকুৱা লাগিছে কাম কৰি? বঢ়িয়া হ'ব। এইফালে আহিছে এতিয়া আমাৰ ৰাজু, দিনকাই আৰু জয়ন্ত দা এহেঁতিকেইটাই এতিয়া খুঁটাকেইটাত ধুনীয়াকৈ সোমাই দিছে। আৰু কি সুন্দৰকৈ এতিয়া বৰ্তমান খাপ খাই পৰিব আপোনালোকে এবাৰ চাওকচোন। এইফালে দেখিবলৈ পালে আমাৰ এতিয়া প্লেটখন বহুত সুন্দৰকৈ খাপ খাই পৰিলে। তো আৰু মই বাকীখিনি আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিছোঁ। তো আপোনালোকে চাওকচোন এইফালে আমাৰ এতিয়া বৰ্তমান প্লেটখিনি ফুলকৈ লগাই অহা হৈছে। আৰু এইখিনি এতিয়া বৰ্তমান ফিনিচিঙৰ কাম বাকী আছে, বৰ্তমান প্লেটখিনি লগোৱাহে হৈছে। আৰু এইটো চেম্বাৰ এতিয়া লগাব বাকী আছে। এইটো অহা যোৱা কৰিবৰ কাৰণে ৰাস্তাটো ৰখা হৈছে এতিয়া বৰ্তমানৰ কাৰণে। আৰু দেৰিকৈ মানে এইখিনি লগাই দিয়া হ'ব। আৰু এইটো ছাইড আপোনালোকে দেখিবলৈ পাইছে আমাৰ লগাই ক্লিয়াৰ হৈ গ'ল।
এইখিনি এতিয়া বৰ্তমান লগাই হৈ গ'ল। এইখিনিও ফিনিচিঙৰ কাম বাকী আছে। আপোনালোকে দেখিবলৈ পাইছে ইয়াত ঠায়ে ঠায়ে ক'ৰবাত ফুটা চুটা দেখিবলৈ পায়, যিহেতু এইবিলাক ট্ৰেন্সপৰ্টিঙত অকণমান চুক টুকবোৰ খায়। তো সেইখিনি আমি এতিয়া যেতিয়া ফিনিচিং মৰা হ'ব, সেই ফিনিচিঙত আমি এইবিলাক ফাকবিলাক মাৰি দিম আৰু ধুনীয়াকৈ মিলাই দিয়া হ'ব। আৰু এইবিলাক আপোনালোকে দেখিবলৈ পাইছে, এইবিলাকত সুন্দৰকৈ মছলা ভৰাই ইয়াৰ নাচটো মাৰি দিয়া হয়। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। আমি প্লেটখিনি লগাই কমপ্লিট হোৱাৰ পাছত আপোনালোকক আকৌ এবাৰ দেখাবলৈ চেষ্টা কৰিম। এইটো হৈছে বেক চাইডটো, আৰু বেক চাইডটো আমাৰ এতিয়া এই ফাকবিলাক দেখিবলৈ পাইছে, এই ফাকখিনি মছলা মাৰি দিয়া হ'ব। মছলা মাৰি দিয়াৰ পাছত এইখিনি গোটেইখিনি দেখিবলৈ সুন্দৰ হৈ যাব। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। ক্লিয়াৰ হোৱাৰ পাছত মই আকৌ এবাৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। Oh my God. বন্ধুসকল, এইফালে আপোনালোকে দেখিবলৈ পাইছে আমাৰ ডিব্ৰুগড় গেলাপুখুৰীত যিখন ৰেডিমেড বাউণ্ডেৰী ৱালৰ কাম আমি কৰি আছিলোঁ, এতিয়া বৰ্তমান আমাৰ প্লেটখিনি লগাই হৈ গ'ল। আৰু এইফালে আপোনালোকে দেখিবলৈ পাইছে প্লেটখিনি লগোৱাৰ পাছত দেখিবলৈ কেনেকুৱা লাগিছে এবাৰ চাওকচোন এইফালে। আৰু এতিয়া আমাৰ বৰ্তমান প্লেটখিনি লগাই হোৱাৰ পাছত এতিয়া ফিনিচিঙৰ কাম চলি আছে। এইফালে আপোনালোকে দেখিবলৈ পাইছে এয়া আমাৰ ফিনিচিঙৰ কামত লাগি আছে। এইফালে ৰাজু এতিয়া আমাৰ বৰ্তমান খুটাৰ নাচখিনি মাৰি আছে। আৰু এইফালে আমাৰ দিনকাই এতিয়া মছলা কঢ়িয়াই আছে। আৰু এইফালে বুবুদাই এতিয়া মানে নাচখিনি চাফা কৰি আছে। এইফালে আপোনালোকে দেখিবলৈ পাইছে। আৰু এতিয়া আমাৰ বেক চাইডটো মই আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিছোঁ, তো আপোনালোকে চাই থাকক ভিডিঅ'টো। এইফালে আমাৰ ভিতৰৰ ছাইড পৰিছে, ভিতৰৰ ছাইডে আমাৰ এতিয়া প্লেন লৈছে, যিহেতু ফ্ৰণ্ট ছাইড যিটো ৰাস্তা ছাইড হৈছে, ৰাস্তা ছাইডত আমাৰ ডিজাইনখিনি লৈছে। তো আপোনালোকে চাই থাকক। মই এতিয়া বৰ্তমান বেক চাইডটো দেখাই আছোঁ। আৰু এইফালে আপোনালোকে দেখিবলৈ পাইছে এইটো আমাৰ গেটৰ কাৰণে জেগা ৰখা হৈছে। এইডোখৰত এতিয়া গেট বহিব। এইটো গেটৰ জোখত আমি এটা এৰি দিছোঁ জেগা। আৰু এইফালে আমাৰ ফ্ৰণ্ট ছাইডত এতিয়া বৰ্তমান জইণ্টটা লাগি আছে। এইফালে আমাৰ জইণ্টটা এতিয়া বৰ্তমান ফিনিচিঙৰ কাম কৰি আছে। জয়ন্তদা, আজি আদায় কৰিবা নে? আজি এদাই হ'ব বুলি ভাবিছোঁ আৰু কি হয়। ৰ'ব, মই আপোনালোকক দেখাই আছোঁ। এইটো হৈছে ফ্ৰণ্ট ছাইডটো আগফালে ডিজাইনটো লোৱা হৈছে। এতিয়া বৰ্তমান ফিনিচিঙৰ কাম কৰি আছে আমাৰ জয়ন্তদা। এইফালে আপোনালোকে দেখিবলৈ পাইছে আমাৰ এইটো ৰাস্তা ছাইড হয়। এইটো যিহেতু এখন এইফালে ডাঙৰ এৰিয়া এটা আছে, এইফালেও বহুত প্লট আছে। এইটো ছাইড এটা ৰাস্তা হ'ব, তো সেইকাৰণে ৰাস্তা ছাইডটো আমি এতিয়া বৰ্তমান ডিজাইন দিছোঁ। এইফালে আপোনালোকে দেখিবলৈ পাইছে আমাৰ প্লেটখিনি লগাই হোৱাৰ পাছত দেখিবলৈ কেনেকুৱা লাগিছে। আৰু এইটো ছাইডৰ পৰা আমাৰ ফিনিচিং মাৰি আহিছে আমাৰ নালিয়া। আৰু এইফালে তামুলী ভালকৈ ফিনিচিং মাৰিছা নাই? এইখিনি ভালকৈ মিলাই দিবা। তাৰপৰা এইফালে আমাৰ দেখিবলৈ পাইছে কবিৰ। এইডোখৰত এটা সৰু চেম্বাৰ বহিব, আৰু এইটো আমাৰ বেক চাইডটো। এইটো বেক চাইড আপোনালোকে দেখিবলৈ পাইছে। বেক চাইডৰ এতিয়া প্লেটখিনি ফিনিচিং মৰা হৈছে আৰু খুটাখিনি নাচখিনি মাৰিব বাকী আছে।
বন্ধুসকল আপোনালোকে দেখিবলৈ পাইছে আমি তিনিচুকীয়াৰ গেলাপুখুৰীত যিখন ৰেডিমেড বাউণ্ডেৰী ৱালৰ কাম কৰি আছিলোঁ তাত এতিয়া আমাৰ বৰ্তমান ৰেডিমেড বাউণ্ডেৰী ৱালৰ প্লেটখিনি লগাই সম্পূৰ্ণ হৈছে আৰু আপোনালোকক মই অলপ দেখাই দিছোঁ। এইফালে আপোনালোকে দেখিবলৈ পাইছে আমাৰ এতিয়া বৰ্তমান ৰেডিমেড বাউণ্ডেৰী ৱালৰ প্লেটখিনি লগাই হৈ গৈছে আৰু এইফালে আপোনালোকে দেখিবলৈ পাইছে এইখিনি আমাৰ ভিতৰ ছাইড হয়, ভিতৰ ছাইডে আমাৰ প্লেন আছে আৰু ৰাস্তাৰ ছাইডে আমাৰ ডিজাইন পৰিছে। তো আপোনালোকে অলপ ভিডিঅ'টো চাই থাকক, মই আপোনালোকক বাউণ্ডেৰীটো এবাৰ দেখাবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকে ভিডিঅ'টোত আমাৰ কামখিনি চাই কেনেকুৱা পাইছে এবাৰ কমেণ্ট কৰি জনাব। বন্ধুসকল আপোনালোকে দেখিবলৈ পাইছে আমাৰ তিনিচুকীয়া গেলাপুখুৰীত যিটো আমি ৰেডিমেড বাউণ্ডেৰী ৱালৰ কাম কৰি আছিলোঁ তাৰ এতিয়া বৰ্তমান প্লেটখিনি লগাই হৈ গ'ল আৰু আপোনালোকে চাওকচোন এবাৰ প্লেটখিনি লগোৱাৰ পিছত দেখিবলৈ কেনেকুৱা লাগিছে। আৰু এতিয়া বৰ্তমান আমাৰ ৰেডিমেড বাউণ্ডেৰী ৱালৰ খুঁটাবিলাকৰ নাচ মাৰি থকা হৈছে আৰু ফিনিচিঙৰ কাম চলি আছে। এইফালে আমাৰ দেখিবলৈ পাইছে তামুলী এতিয়া বৰ্তমান খুঁটা নাচ মাৰি আছে, এইবিলাক নাচবিলাক মাৰি আছে আৰু লগতে এইফালে নালিয়া আছে, নালিয়া প্ৰথম এতিয়া পানী ছটিয়াই আছে আৰু ঘোলা মাৰিছে এইবিলাকত চিমেণ্ট। আৰু আমাৰ বেক ছাইডটো দেখাবলৈ চেষ্টা কৰিছোঁ অলপ। আমাৰ বেক ছাইডটো এতিয়া বৰ্তমান ফিনিচিং মাৰিবলৈ আৰম্ভ কৰি দিয়া হ'ল আৰু এতিয়া বৰ্তমান খুঁটাখিনি নাচখিনি এতিয়া মৰা হোৱা নাই, প্লেটখিনি বৰ্তমান ফিনিচিং মাৰি থোৱা হৈছে প্লেটৰ ভাগবিলাক। তো মই আপোনালোকক ভিতৰৰ ছাইডটো এবাৰ দেখাবলৈ চেষ্টা কৰিছোঁ। এইফালে আমাৰ এতিয়া ভিতৰৰ ছাইডটো, এইফালে ৰাজু লাগি আছে ভিতৰৰ ছাইডত। ৰাজু কাম কৰি কেনেকুৱা লাগিছে? কাম কৰি বহুত ভাল লাগিছে। এইটো আমি আজি ক'ত আহিলোঁ কাম কৰিবলৈ? আমি তিনিচুকীয়া আহিলোঁ, তিনিচুকীয়া গেলাপুখুৰীত। আজি কামটো আদায় হ'ব আৰু আজি কামটো আদায় কৰিম বুলি আহিছোঁ, ধুনীয়াকৈ ফিনিচিং কৰি আছোঁ। তুমি এতিয়া দেখিবলৈ পাইছে আপোনালোকে এইফালে আমাৰ বেক ছাইডটো এতিয়া ধুনীয়াকৈ ফিনিচিং মাৰি থকা হৈছে। এইফালে আপোনালোকে দেখিবলৈ পাইছে এইফালে ভিতৰৰ ছাইডৰ খুঁটাৰ নাচখিনি এতিয়া ৰাজুৱে মাৰি আছে আৰু এইফালে আপোনালোকে দেখিবলৈ পাইছে এই ছাইডটো আমাৰ এতিয়া প্লেন হৈছে, এইটো প্লেনকৈ মৰা হৈছে ভিতৰৰ ছাইডটো, যিহেতু বাহিৰ ছাইডত ডিজাইনটো লৈছে। আৰু আপোনালোকে দেখিবলৈ পাইছে এইটো আমাৰ ফ্ৰণ্ট ছাইড। এইফালে আপোনালোকে দেখিবলৈ পাইছে এইটো আমাৰ ভিতৰৰ ছাইড আৰু এইখন আপোনালোকে দেখিবলৈ পাইছে গেট বহিছে এখন, এইটো আমি গেটৰ কাৰণে এডোখৰ ৰাখি দিছোঁ। আৰু এইফালে ফ্ৰণ্ট ছাইডটো আপোনালোকৰ ফিনিচিং মাৰি আছে জইণ্টৰ দাই, তো মই আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিছোঁ। এইফালে আমাৰ জয়ন্ত দা এতিয়া বৰ্তমান ফিনিচিঙৰ কামত লাগি আছে। এইফালে ফ্ৰণ্ট ছাইডটো মই ৰাস্তাৰ ফালৰ পৰা আপোনালোকক দেখাইছোঁ কেনেকুৱা লাগিছে। এইটো আপোনালোকে দেখিবলৈ পাইছে এইটো আমাৰ এতিয়া বৰ্তমান ফ্ৰণ্ট ছাইড হয় আৰু ফ্ৰণ্ট ছাইডটো এতিয়া বৰ্তমান ফিনিচিং এটা ছাইড মাৰি দিলে, এটা ছাইড ফিনিচিং মৰা হৈ গ'ল। আৰু এইটো হৈছে গেটৰ কাৰণে ৰখা আছে এই জেগাডোখৰ, গেটৰ কাৰণে জেগাডোখৰ ৰখা হৈছে। আপোনালোকে চাওকচোন গোটেই বাউণ্ডেৰীটো আমাৰ এতিয়া প্লেটখিনি লগাই হোৱাৰ পিছত দেখিবলৈ কেনেকুৱা লাগিছে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এইটো আপোনালোকে দেখিবলৈ পাইছে আমাৰ এতিয়া বৰ্তমান বাউণ্ডেৰীটো প্লেটখিনি লগাই হৈ গ'ল আৰু এতিয়া বৰ্তমান ফিনিচিং কৰি থকা হৈছে। মই আপোনালোকক ভিডিঅ'টো শেষলৈকে দেখাবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে কমেণ্ট কৰি জনাব। বন্ধুসকল আপোনালোকে দেখিবলৈ পালে আমি তিনিচুকীয়া গেলাপুখুৰীত ৰেডিমেড বাউণ্ডেৰী ৱালৰ যিটো কাম কৰি আছিলোঁ সেই কামটো এতিয়া আমাৰ বৰ্তমান আদায় হ'বলৈ লৈছে। আৰু এইফালে আপোনালোকে দেখিবলৈ পাইছে এইটো এৰিয়া আমি আজি বেৰিলোঁ। আৰু আপোনালোকে ভিডিঅ'ত আমাৰ কামখিনি চাই কেনেকুৱা পালে জনাব কমেণ্ট কৰি। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব। ধন্যবাদ।